Hi guys, welcome to our channel Bacha Helping Team. তো রাইজ আপোনালোকে আগত আমাৰ ভিডিঅ'বোৰ নিশ্চয় চাইছে। আজিও আমি আকৌ আন এটা পৰিয়ালত নতুন এখন গাঁৱত গৈ আমি এটা সহায়ৰ হাত আগবঢ়াম বুলি আমি ওলাইছো। তো ৰাইজ আজি আপোনালোকক যিটো দৃশ্য দেখুৱাম, আজি য'ত যাবলৈ ওলাইছো তাত আপোনালোকে দেখি আপোনালোকৰ বহুত দুখ লাগিব। সঁচাকৈ বহুত মৰ্মান্তিক দৃশ্য, আপোনালোকে বহুত দুখ লাগিব। হয়তো আপোনালোকৰ চকুৰ এটোপাল পানী আপোনালোকৰ নপৰাকৈ আপোনালোকৰ ৰৈ থাকিব নোৱাৰে। হয়তো আপোনালোকে হুক হুকাই কান্দিবলৈকে বাধ্য হ'ব। তো ৰাইজ আজি আমি দেৰি নকৰি আমি পোনে পোনে সেই স্থানলৈকে যাওঁ, লোকেশ্যনটোলৈকে যাওঁ আৰু সেই পৰিয়ালটোৰ লগত আমি গৈ কিছু আলোচনা কৰিও যে তেওঁলোকৰ কি সুখ দুখ আছে। তো ৰাইজ আহক আপোনালোকে মোৰ লগত। তো ৰাইজ আজি আমি সেই লোকেশ্যনটোলৈকে আহিলোঁ। তো এই লোকেশ্যনটো হ'ল আপোনাৰ গোৱালপাৰা জিলাতে ব্ৰহ্মপুত্ৰ নৈৰ পাৰত কোনোমতে জুপুৰি ঘৰ সাজি থকা এটা পৰিয়াল। এই পৰিয়ালটো আপোনালোকে ঘৰটোৱে চাওক। এই ঘৰটো আমি দেখুৱাই আছোঁ আপোনালোকক। আমাৰ কেমেৰা কৰি থকা আপোনাৰ নাজমিন বাইদেউ ঘৰটো সম্পূৰ্ণকৈ দেখুৱাব, সুন্দৰকৈ দেখুৱাব। এই আপোনালোকে নিশ্চয় ঘৰটো চাইছে, ভঙা চিঙা ঘৰ। আমি সৰুকে দেখুৱাই আহিছোঁ আপোনালোকক। চালবিলাক চাইছে আপোনালোকে, যে টিনৰ ঠাইত আপোনালোকে চাব পাৰিছে যে কিছুমান কাপোৰ বস্তা এনেকৈ দি সেনেকৈ ৰাখিছে। তো এইবোৰ দিয়ে বৰষুণৰ পানী জানো মানে আটকাই ৰাখিব পাৰিব জানো? কেতিয়াও নোৱাৰে। ৰাইজ আপোনালোকে দেখি নিশ্চয় বুজিব পাৰিছে যে এই পৰিয়ালটোৰ আৰ্থিক অৱস্থা কেনেকুৱা। তো ৰাইজ আমি এই পৰিয়ালটোৰ সদস্যসকলৰ লগত আমি অকণমান বুজ লওঁ তেওঁলোকৰ কি অসুবিধা হৈছে। তো আপুনি কি হয়? আপুনি আপোনাৰ ঘৰ এইটোৱে নেকি? আপোনাৰ ল'ৰা ছোৱালী নাই? ল'ৰা ছোৱালী নাই, এটা আপি আছে 7 বছৰ। 7 বছৰ পঢ়ি আছে? তো এওঁ কোন হয়? স্বামী হয়। খুৰা, আপোনাৰ নামটো বেয়া যদি নাপায় ক'ব নেকি? মোৰ নাম উষ্ণা আলী। উষ্ণা আলী? উষ্ণা আলী। আপোনাৰ ঘৰ এইটোৱে? এইটোৱে মোৰ ঘৰ। আপোনাৰ কি হৈছে এতিয়া? মোৰ ফাৰ্ষ্টত অলপ কাহ হৈছিল, কাহৰ পৰা এতিয়া মানে পেট চেট ফুলি গৈছে, পানী ধৰিছে। আৰু মই মানে ৰঙৰ কাম কৰিছিলোঁ, ৰিক্সা চলাইছিলোঁ। তেতিয়া আৰু ভালে কেইদিন হ'ল কিছু কৰিব পৰা নাই, পইচা আমাৰো ভুগি আছে। আপুনি ডক্তৰক দেখুৱাইছিল? ডক্তৰ দেখাইছিলোঁ, ডক্তৰৰ এইবিলাক ৰিপৰ্ট চিপৰ্ট গিলাও আছে। ডক্তৰে কি হোৱা বুলি কৈছে আপোনাক? মোক কৈছে তোমাৰ কিডনী বেয়া হৈছে, কিডনীৰ জৰিয়তে তোমাৰ গাত পানী ধৰিছে। ঘৰত ঔষধ পানী খালে লাহে লাহে আৰাম পাবা। আৰামটো পোৱা নাই, লাহে লাহে আৰু বেছি লিভাৰতো পানী হোৱা বুলি কৈছে? লিভাৰতো পানী হোৱা বুলি কৈছে। আৰু আপোনাৰ এই ভৰিবিলাক ফুলা দেখি আছো, এইবিলাক কি? এইবিলাকো পানী, এইবিলাক ফাটি গৈছে। পানী নিজে নিজে ওলাই চাইছে ৰাইজ, এই পানী ওলাই আছে শৰীৰৰ পৰা নিজে নিজে ফাটি আৰু এই মাখিও ধৰিছে তেওঁ। চাইছে না কিমান দুৰ্ভগীয়া পৰিয়াল, ইমান কষ্ট এওঁলোকৰ। আপোনালোকে নিজে চাইছে যে ঘৰটো ভাঙা, এওঁলোকৰ দুসাঁজ দুমুঠি খাবলৈকে নাই এতিয়া। মানে যিজন ব্যক্তিয়ে মানে কৰ্ম কৰি খায়, ঘৰখন চলায়, তেওঁৰ মানে অসুস্থ হৈ পৰি আছে। তেওঁ কামাই কৰি কেনেকৈ খুৱাব? কৰ্ম কৰিব নোৱাৰা হৈ গৈছে। এওঁলোকৰ অৱস্থা আপোনালোকে নিশ্চয় দেখি বুজিব পাৰিছে। দ্বিতীয়তে ৰাইজ আপোনালোকে চাইছে ঘৰটোতো ভঙাই, যেনে ওপৰৰ পৰা পানী পৰিলে, বৰষুণ পৰিলে ইহঁতৰ ঘৰটো মানে ব্ৰহ্মপুত্ৰ নৈ যেন এওঁলোকৰ ঘৰৰ ভিতৰতে বৈ আছে, ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱ হয়। আৰু দ্বিতীয়তে প্ৰকৃতিও যেন তেওঁলোকক লগ নেৰা হৈছে। যেনে মানে বাৰিষা কালত যেতিয়া বানপানী হয়, তেতিয়া এওঁলোকৰ ঘৰবিলাক বুৰ যায়, ইমান দূৰ বুৰ যায়, মানে এওঁলোকৰ থাকিব মানে অৱস্থা নোহোৱা হৈ গৈছে। যেনেকৈ মানে জ্বলন্ত জুই একুৰাত যেনিবা এওঁলোকে জ্বলি আছে, না জীয়াই থাকিব পাৰিছে না কিবা হ'ব পাৰিছে। তো এওঁলোকক ইমান অসুবিধা দিছে ভগৱানে বা আল্লাই। তো ৰাইজ আমি এওঁলোকৰ কাৰণে কিছু এটা সাহায্য আগবাঢ়ি লৈ আহিছো আমি এওঁলোকৰ কাৰণে। তো এওঁলোকে যদি গ্ৰহণ কৰি লয় আমি সঁচাকৈ বহু সুখী হ'ম। আপোনালোকে ল'বনে? আমি ল'ম। ঠিক আছে, আমি ধন্যবাদ। যেহেতু আপোনালোকে নিজে আগবাঢ়াই আহিছে, লাখ লাখ ধন্যবাদ আপোনালোকক। এই আগবাঢ়াই কাইও অহা নাছিল, ইমান দিন ভুগলো। আমি আগতে যদি গম পালোহেঁতেন তেতিয়াহ'লে আমি কিন্তু পোনে পোনে আপোনাৰ ওচৰত প্ৰথমতে আহিলোহেঁতেন। কিন্তু আমি বহুত দেৰিকৈ গম পালো, কিন্তু গম পোৱা মাত্ৰকে আমি আপোনাৰ ওচৰত প্ৰথমবাৰ আহিছো। গম পোৱা নাই কাৰণে অহা নাই, এতিয়া গম পাইছে, এতিয়া আপোনালোকে আহিছে। ঠিক আছে, আমি আপোনাক যিমানখিনি পাৰো সহায় কৰো। আপোনালোকে চাওক, আমি এওঁলোকক কিছুমান দৈনন্দিন ব্যৱহাৰ কৰা মানে খোৱা লোৱা বস্তু, ৰেচন, যিটো আমি ৰেচন বুলি কওঁ, আমি এওঁলোকক দি আছো। আপোনালোকে চাওক, প্ৰথমতে আমাৰ টিমটোৰ সতীৰ্থসকলে প্ৰথমতে চাউলৰ বস্তা 2টা আনিছে।
চাউলৰ বস্তা দুটা আনি আছে এই খুৰাৰ ওচৰত থৈ দিয়ক এয়া ৰাইজ চাইছে আপুনি প্ৰথমতে দুটা চাউলৰ বস্তা দি দিছো এয়া আমাৰ আন এজন সতীৰ্থই কণী দিছে এয়া চয়াবিন দিছে 10 পেকেট চয়াবিন হয় এইটো ৰাস্কেট বিস্কুট চাহ খাবলৈ এইটো আপোনাৰ কাপোৰ ধুবলৈ আপোনাৰ নিৰ্মা 10 পেকেট আমি নিৰ্মা দি দিছো এয়া আমুল চাহ খাবলৈ এয়া চেনি হয় থৈ দিয়ক এয়া গা ধোৱা চাবোন আৰু কাপোৰ ধোৱা চাবোন এয়া ময়দা হয় এয়া ময়দা আমি দি দিছো 5 কিলো ময়দা দি দিছো দালি দিছো 3 কিলো মচুৰ দালি পিঁয়াজ দিছো আপোনাৰ এয়া হালধি জলকীয়া এয়া মিঠাতেল হয় আমি 2 লিটাৰ মিঠাতেল দি দিছো চাহপাত দিছো আমি 250 গ্ৰাম এয়া আমি আমাৰ খাদ্য অনুযায়ী আমি আপোনালোকক দিলো আপোনালোকে এই বস্তুখিনি পাই কেনেকুৱা পাইছে অকমান ক'লে আমি ভাল পালো আমি খুব ভাল পাইছো যিহেতু আপোনালোকে নিজে আমাৰ কাৰণে আগ্ৰহ কৰি লৈ আহিছে হাজাৰ হাজাৰ ধন্যবাদ আপোনালোকৰ ল'ৰা ছোৱালী ভালে থাকক মই দোয়া কৰো আৰু ৰাইজৰ চবৰে কামনা কৰো ভালে হওক যিহেতু মই এটা দুখীয়া মানুহ মোক আপোনালোকে সহায় কৰিব ইয়াৰ ওপৰত মই আৰু কিছু ক'ব নোখোজো কিয় মই কথা কোৱাটো অলপ অসুবিধা হয় খুৰা আপুনি বেছি ক'ব নালাগে আপোনাৰ কাহ সুধি আছে তো ৰাইজ আপোনালোকে চালে আমি এইখিনি বস্তু দিয়াৰ কাৰণে এওঁলোকে বহু মানে আমাক আশীৰ্বাদ কৰিছে যে আপোনালোকৰ দিনটো ভালে ভালে যাওক আমাক এটা আশীৰ্বাদ কৰিছে তো ৰাইজ আমি আপোনালোকক বেছি নকয় আপোনালোকক আমি এটা বিনম্ৰ অনুৰোধ কৰিছো যে এই পৰিয়ালটোৰ আৰ্থিক অৱস্থা আপোনালোকে নিশ্চয় চাইছে আৰু এই ঘৰটো চাইছে এওঁলোকৰ ঘৰটো মানে কি ক'ম আৰু মানে মোৰ ক'বলৈ দুখ লাগি আছে যে আপোনালোকৰ ঘৰত যি গৰু ছাগলী পোহে যিটো গোহালি থাকে সেই গোহালিটোৰ তুলনাত এইটো ঘৰ হয়তো মই বেয়া বুলি দেখি আছো তো ৰাইজ আপোনালোকে যদি অকমান এই পৰিয়ালটোক এটা সহায় কৰি এওঁলোকৰ ঘৰটো বনাৰ কাৰণে আৰু এওঁৰ চিকিৎসাৰ কাৰণে কিছু এটা যদি আপোনালোকে সহায় কৰে হয়তো এই পৰিয়ালটো খুৰাজনীক চিকিৎসা কৰি হয়তো ভাল পায় আপোনালোকৰ বা আমাৰ কাৰণে এটা আশীৰ্বাদ কৰিব আৰু আমাৰ সেই আশীৰ্বাদটোৱে ভগৱানে হয়তো আমাক এদিন ভাল এটা ৰাস্তা দেখুৱাব তো গতিকে ৰাইজ মই বেছি নকৈ ইমানতে সামৰণি মাৰিলো বাই ৰাইজ আপোনালোকে চালে এই পৰিয়ালটোৰ গোটেইখিনি বস্তু আপোনালোকক দেখুৱালো আপোনালোকে নিশ্চয় আৱেগিক হৈ গৈছে তো ৰাইজ আপোনালোকে এই পৰিয়ালটোক যদি কিবা এটা সহায় কৰিম বুলি সঁচাকৈ ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনৰ তলত এওঁলোকৰ পৰিয়ালটোৰ মানে মই কণ্টেক্ট নম্বৰটো মানে যোগাযোগ কৰা নম্বৰটো আৰু স্ক্ৰীনখন মই তলত দি দিম আপোনালোকে এওঁলোকক যোনে যিমান পাৰে সহায় কৰিলে হয়তো এই পৰিয়ালটো এটা সুখী হ'ব বা সকাহ পাব তো ৰাইজ সঁচাকৈয়ে যদি আপোনালোকে আমাৰ এই ভিডিঅ'বোৰ চাই সঁচাকৈ যদি ভাল পাইছে তেন্তে আপোনালোকে আমাক লাইক শ্বেয়াৰ কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব যদি আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট নকৰে হয়তো আমি ভাবিম যে আমাক হয়তো আপোনালোকে ছাপোৰ্ট কৰা নাই বা আমাৰ কৰ্মবোৰ আপোনালোকে বেয়া পাই আছে যদি আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰে তেন্তে আমি ভাবিম যে আপোনালোকে আমাক ছাপোৰ্ট কৰি আছে আৰু আমি আগলৈকে আমি উৎসাহ পাম আৰু উৎসাহ পালে হয়তো এনেকুৱা পৰিয়ালৰ কিছুমানৰ সাহায্য হ'ব হয়তো আমি আজি এওঁক সহায় কৰিছো কালি হয়তো আৰু এনেকুৱা 2-এটা 4টা পৰিয়ালক আমি এনেকৈ সহায় কৰিব পাৰিম কিন্তু আপোনালোকৰ অবিহনে কিন্তু আমি আধৰুৱা আপোনালোকে আমাক সহায় কৰিব লাগিব সহায় জাষ্ট আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ এই মাউণ্ট এভাৰেষ্ট মাল্টিপাৰ্পজ কোঅপাৰেটিভ ছ'চাইটিৰ সৌজন্যত আমি যিটো বাচ্চা হেল্পিং টিম খুলিছো এই টিমটোৰ উদ্দেশ্যই হ'ল আমি দুখীয়াক সহায় কৰা তো গতিকে ৰাইজ আপোনালোকে আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছো আজিলৈ ইমানে